আমাৰ বগৰীবাৰী অঞ্চলত আমাৰ কালি পূজা অনুষ্ঠান হয় এইটো মাহত ৪৮তম এইবাৰ পূজা উদযাপিত হৈছে। মা কালীৰ ঐশ্বৰিক পূজাটো এইবাৰ উদযাপিত হৈছে। ইয়াৰে লগত সংগতি ৰাখি পেলাই কিছুমান সাংস্কৃতিক অনুষ্ঠান উদযাপকসকলে প্ৰতি বছৰতে চলাই লৈ যায়। এই সাংস্কৃতিক অনুষ্ঠানৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা প্ৰতিযোগীসকলক মই লগ ধৰিব আহিছিলোঁ। এই সাংস্কৃতিক অনুষ্ঠানৰ লগত জড়িত প্ৰত্যেকজন পাৰ্টিচিপেণ্টবিলাকৰ মাতা পিতা সকলোকে লগ পাই খুবেই ভাল লাগিছে। সাংস্কৃতিক অনুষ্ঠানৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা প্ৰতিযোগীসকলক প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন কৰা হৈছে। ইমানখিনি কাৰ্যসূচী আৰু বাকী সাংস্কৃতিক অনুষ্ঠানবিলাক কণ্টিনিউ হৈ থাকিব আৰু আমাৰ লোকেল মেলা ইয়াতে হৈ আছে। মেলাটো উপভোগ কৰে। চবে মাৰ আশীৰ্বাদ লৈ পেলাই যেনো চবে শান্তি সম্প্ৰীতিৰে জীয়াই থাকিব পাৰে। এই বছৰটো যাতে চবৰে মনোবাঞ্ছা আমাৰ জৰিয়তে মনোবাঞ্ছাবিলাক পূৰ্ণ হওক, শান্তি সম্প্ৰীতি বজাই ৰাখক, এইটোৱে মই ৰাইজক অনুৰোধ জনাইছোঁ। MCLA ইলেকশ্যনটোতো খুব ভালকেই পাৰ হ'ব। আমি BPF হিচাপে আগ্ৰামা মহিলাৰ নেতৃত্বত চৰকাৰ গঠন কৰিবলৈ গৈ আছোঁ। পৰ্বতজোৰাৰ ৰাইজেও BTCৰ ইলেকশ্যন, BTR নহয়, BTCৰ ইলেকশ্যনত দলে বোলে যোগদান কৰিব আৰু BPFক ভোটদান কৰিব আৰু BPF জয়যুক্ত হ'ব। মই দেখা পাইছোঁ এতিয়াতো ফাইনেন্সিয়েল ইয়াৰ শেষ হৈ গ'ল। আধাৰশিলা স্থাপন কৰি পেলাই এইটো ভুৱা ভেকু ভাওনা হ'ব। ভুৱাটো নহয়, ভেকু ভাওনা। ভাল কামৰ কাৰণে যদি আধাৰশিলা স্থাপন কৰিছে তেতিয়াহ'লে নিশ্চয়কৈ আমি অহা 2025-ত এইবাৰ 2025-ত আমি যি BPF চৰকাৰ গঠন হ'ব, আমি সেই কাৰ্যসূচীবিলাক প্ৰমোদ বড়োই আধাৰশিলা স্থাপন কৰা যদি ভাল, ৰাইজৰ কাৰণে যদি ভাল আধাৰশিলা স্থাপন কৰিছে আমি ফুলফিল কৰিম। নতুন দল গঠন হোৱাটো দুৰ্ভাগ্যজনক বুলি এইটোৰ কাৰণেই কৈছোঁ যে যিবিলাক ব্যক্তিয়ে যিবিলাক দল মানুহে আজি দলটো নতুন দল গঠন কৰিছে, নিশ্চয় সেইবিলাক ব্যক্তিয়ে আজি অনুভৱ কৰিছে যে প্ৰমোদ বড়োৰ নেতৃত্বত BTCৰ শান্তি হোৱা নাই, এখেতসকলক ডিপ্ৰাইভ কৰা হৈছে। যিবিলাক ব্যক্তিয়ে ডিপ্ৰাইভ অনুভৱ কৰিছে, কাৰণ সেইবিলাক NDFBৰ নেতৃত্বত এইটো হৈছে। NDFB এটা সশস্ত্ৰ সংগ্ৰামী আছিলে। এই সংগ্ৰামীবিলাককে 2020-ত প্ৰমোদ বড়োই শান্তি চুক্তি কৰাৰ নামত BTCটো দখল কৰিছিলে আৰু BTR বুলি মিছা চিঞৰি আছিলে, BTR চৰকাৰ বুলি চিঞৰি আছিলে। কিন্তু আজি আহি এই ব্যক্তিবিলাকে অনুভৱ কৰিছে যে BTR বুলি কোৱা, প্ৰমোদ বড়োৰ BTR বুলি কোৱা এই শান্তি চুক্তিটো হোৱা, ইয়াত কোনো শান্তি নাই, বৰঞ্চ ঠগ আৰু দল কৰিবৰ কাৰণে একেলগে নিশ্চয়কৈ বিবেচনা কৰিছে। কমপ্লিটলি ব্যৰ্থতা প্ৰমোদ বড়োৰ BTRৰ ব্যৰ্থতা। সেইটোৰ কাৰণে নতুন ব্যক্তিসকলে নতুন দল সৃষ্টি কৰিছে। ডাবল ইঞ্জিন ব্যৰ্থ। অসমত কি কৰি আছে সেইটো নাজানো। BTCৰ ক্ষেত্ৰত ইনফেক্ট ট্ৰিপল ইঞ্জিন। অসমতো BJP চৰকাৰ, BTCটো BJP আৰু UPPL চৰকাৰ। এই দুটা দলে ইমান শক্তিশালী দল বুলি কয়, BJPৰ অক্সিজেন লৈ পেলাই চলাই থাকি প্ৰমোদ বড়োই এতিয়া অক্সিজেন নাইকিয়া হৈছে আৰু এই 5 বছৰ কমপ্লিটলি ব্যৰ্থতাৰে এখেতসকলে নিজৰ ব্যৰ্থতাৰ পৰিচয় দিছে।
যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।